বিজনীৰ বিষ্ণুপুৰ অঞ্চলৰ জ্যেষ্ঠ শিক্ষক প্ৰয়াত মনয়াছ চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত অপ্ৰাদেশিত বিষ্ণুপুৰ সমাজ কল্যাণ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মনয়াছ চন্দ্ৰ দাসে ৫৬ বছৰ বয়সত যোৱা ২৪ জুলাইত আকস্মিকভাৱে পৰলোক প্ৰাপ্তি ঘটে। শুক্ৰবাৰে ২ নং বিষ্ণুপুৰ বজাৰ দোকানী সমিতি উদ্যোগত আৰু বজাৰ সমিতিৰ সহযোগত শিক্ষক তথা এই অঞ্চলৰ সমাজসেৱক মনয়াছ চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্যসূচীৰ অনুষ্ঠিত কৰে। দোকানী সমিতিৰ সভাপতি সুশীল চক্ৰৱৰ্তীয়ে আধৰাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত শিক্ষকৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ মাল্যাৰ্পণ জ্ঞাপন কৰে। লগতে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ২ নং বিষ্ণুপুৰ বজাৰ সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল দাস, দোকানী সমিতিৰ সম্পাদক আশা কৰ্মকাৰ, সমাজকৰ্মী ৰঞ্জিত চৰকাৰ, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীপাংকৰ চাহাৰ লগতে বজাৰ সমিতি, দোকানী সমিতি, ঝুলন যাত্ৰা আৰু দুৰ্গা উৎসৱ পৰিচালনা দোকানীসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক বিজনী নিউজ 24। আজি আমি দোকান সমিতিৰ পৰা শ্ৰদ্ধেয় মনয়াছ চন্দ্ৰ দাস মহাশয়ৰ যোৱা ২৪/৭/২০২৪ তাৰিখে আনুমানিক ৬টা বজাত তেওঁৰ বিয়োগ ঘটে। তাৰ লগে লগে আমি শুনা পাই তো আমি যিহেতু দোকান সমিতিৰ সভাপতি, সেই মৰ্মে আমি সকলো দোকানী সমিতিক মাতি আজি বন্ধৰ আহ্বান কৰিছোঁ। আমি ৬ ঘণ্টা আজি ৰাতিপুৱা ৬টাৰ পৰা ১২টালৈকে আমি সকলো দোকান বন্ধ ৰাখিম আৰু আমি আজি সকলো উপস্থিত হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমি ইয়াত আজি শোক দিৱস যিটো আমাৰ শোক সভা আহ্বান কৰিছোঁ আৰু সুচাৰুৰূপে পালন হ'ল। আৰু তেখেত এনেকুৱা এজন ব্যক্তি আছিল, মানে সমাজৰ প্ৰতিটো কামৰ মাজত তেখেতে মানে আগধৰতা বুলি আমি ক'ব পাৰোঁ। আমাৰ এইখন অঞ্চলত এখন শংকৰদেৱ শিশু নিকেতন আছে, সেইখন নিকেতনৰো তেখেত আগধৰতা বুলি আমি ক'ব পাৰোঁ। আমাৰ এইখন অঞ্চলত সমাজ কল্যাণ হাইস্কুল আছে, সেই স্কুলৰো তেখেত প্ৰধান শিক্ষক আছিল। আমাৰ এই অঞ্চলৰ বজাৰখনৰ বজাৰৰ প্ৰাক্তন সভাপতি আছিল আৰু আমাৰ এই অঞ্চলৰ বৃহৎ এখন মা দুৰ্গা মন্দিৰ নিৰ্মাণ হৈ আছে, সেই মন্দিৰৰো তেখেত আগধৰতা বা সম্পাদক হিচাপে কাম কৰিছিল। তেখেতৰ আশীৰ্বাদ লৈয়ে আমি সকলোৱে কামবিলাক আগবাঢ়ি গৈ আছোঁ। এতিয়া কাম চলি আছে। আমি মৰ্মাহত হৈছোঁ যে তেখেতৰ এই সময়ত মৃত্যুটো আমি কামনা কৰা নাছিলোঁ, কাৰণ বয়স হোৱা নাছিল, ৫৫-৫৭ বছৰ মাত্ৰ হৈছিল। তে ভগৱানৰ লীলা, ভগৱানৰে খেলা। আমি জন্ম লৈছোঁ, আমি এদিন যাম, কিন্তু আমাৰ মাজত এইটোৱে দুখ, যিজন মানুহ আমাৰ সমাজত ইমান ধুনীয়া ধুনীয়া কাম কৰিছে, তেখেত আমাৰ মাজৰ পৰা আজি চিৰকালৰ পৰা বিদায় লৈছে। সেইবাবে আমি বহুত দুখিত হ'লেও আমি মানিব লাগিব, ভগৱানে যেনেকুৱা আমাক দিছে সেনেকৈ নিব। তেখেতৰ বিষয়ে আৰু আমি কি ক'ম, তেখেতে সমাজৰ পৰা ওলাই যাওঁত আমাৰ সমাজত যিটো ক্ষতি সাধন হৈছে, এইটো আমি আৰু ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। এইখিনি আমাৰ কথা, আমি দুখ বেদনা জ্ঞাপন কৰিছোঁ।